हेलो एवरीवन नमस्कार आशा करूँ সকলো ভালে আছে আজি ভিডিঅ'টোত বিশেষ একো নাই মোৰ মনটো বেয়া লাগি আছিল বাবে ভিডিঅ' এটাকে বনালো আৰু ভিডিঅ'বোৰ বনাই থাকিলে মনটো ভাল লাগে হেয়ে বৰ্তমান মই মাৰহতৰ ঘৰতে আছো মোৰ এক্সিডেন্ট হোৱাৰ পাছৰ পৰা ইয়াতে থকা হৈছে ইয়া গা পা ধুই আহি আকৌ চাহ একাপ খাব লৈছো ৰাতিপুৱা শুই উঠি লাল চাহ খাব লাগে মোৰ গাখীৰ চাহ নহলে নহয়ে হেয়ে এতিয়া মায়ে আকৌ লাল চাহ দিছে খাবলৈ খাই লওঁ ইয়া মায়ে চাহ দিছে পাপৰে ৰিং পাপৰ খাই লওঁ এতিয়া গাখীৰ চাহ খোৱাৰ কাৰণে ঘৰত বহুত গালি খাওঁ তথাপিও এৰিব নোৱাৰো আৰু হেয়ে যেনে তেনে হেয়ে লাল চাহ কাপ খাইছো আৰু আৰু চাওকচো মোৰ ভিতৰত সোমাই চাফা হ'ব লাগে ধুনীয়া হ'ব লাগে 9 মাহ সোমাই আছো আৰু ইমানেই উঠিছে এইকেইদিনত ইনেই পিম্পলছ কি কৰিম বাৰু এডোখৰত বহিলে বহি থাকিবলৈ মন যায় উঠি যাবলৈ মন নাযায় ইমান ধুনীয়া বতাহ মাৰি থাকে ফুলৰ পৰা গছবোৰ আছে যে ধুনীয়া বতাহ মাৰি থাকে এতিয়া চাওঁতে মোৰ এক্সিডেন্ট হোৱা 9 মাহ হৈ গ'ল আগষ্টৰ 9 তাৰিখে হৈছিলে এনেকৈ দিনবোৰ এদিন এদিনকৈ পাৰ কৰি আছো যিসকলে চিনি পাই তেওঁলোকে জানে বাৰু আজি ভিডিঅ'টো দেখাবলগীয়া একো নাই এনেই মনটো ভাল লাগক বুলিয়ে মই আৰম্ভ কৰিলোঁ আৰু যদি পাৰোঁ দেখুৱাম ঘৰটো ৰাস্তাৰ কাষতে আছে গাড়ী মটৰবোৰ আহি থাকে সেইকাৰণে আপোনালোকে অকণমান মাতবোৰ শুনা পাইছে ভিডিঅ'বোৰ বনাই থাকোঁ এটা কাৰণে যাতে মনটো ভাল লাগি থাকক বুলি আৰু বহুত দুখ আছে সেইখিনি পাহৰি থাকোঁ বুলি সেইকাৰণে এইটো এটা মোৰ থেৰাপি বুলিয়ে ক'ব পাৰি সেয়াই আৰু তেনেকৈ দিনবোৰ পাৰ কৰি আছোঁ বৰ্তমান মই মাহঁতৰ ঘৰতে আছোঁ এক্সিডেন্ট হোৱাৰ পৰা কিছুমান অসুবিধা থাকে সেই অসুবিধাখিনি মই নিজৰ মাৰ পৰা যিমানখিনি পোৱা যায় আনৰ পৰা সেইখিনি আশা কৰিব নোৱাৰি সেয়ে এটা কাৰণ আৰু এটা হৈছে মই যাক দেখুৱাইছিলোঁ অপাৰেশ্যন কৰিছিলোঁ তেওঁ আমাৰ ঘৰৰ ওচৰতে আহে মানে সেইকাৰণে ইয়াতে থাকিব লগা হ'ল চেকআপ কৰি থকাৰ বাবে সেই আৰু ছোৱালীজনী মোৰ ওচৰত নাই ছোৱালীজনী স্কুল আছে স্কুল ক্ষতি কৰিব নোৱাৰে তাই বহুত দিন ক্ষতি হ'লে তাৰপিছত এতিয়া বেছি দিন ক্ষতি কৰিলে তাই নিজৰে প্ৰব্লেম হৈছে সেইটো কাৰণে তাই দেউতাকৰ লগত থাকে ককা আইতাক আছে তেওঁলোকৰ লগত থাকে আৰু আহে মাজে মাজে তেনেকৈ আজি আপোনালোকক মই দেখুৱাম মই ভিডিঅ'বোৰ কেনেকৈ বনাওঁ ৰিলছবোৰ কিয় হয় নোৱাৰোঁ বহিয়ে বনাওঁ কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম মই সম্পূৰ্ণ ভাল পোৱাগৈ নাই মোৰ ভৰিখন মানে হাড়ডাল এতিয়ালৈকে জইন হোৱা নাই অকণমান হৈছেহে সেইকাৰণে মই মানে আঁঠুৰ পৰা ভাঙিব নোৱাৰোঁ ইমান গাড়ীবোৰ আহি আছে আৰু ইয়াতে বহি ভাল লাগিছে কাৰণে উঠিয়ে যাব মন জানে বহুত দিন থাকিলোঁ মাহঁতৰ ঘৰত এতিয়া যোৱাৰ কথা পাতিছে যাবতো লাগিবই ছোৱালীজনী আছে তাই বহুত দিন এৰি থাকিলে মোক তাই এটা কাৰণেই এৰি থাকিব পাৰিছে তাই বহুত ষ্ট্ৰং হৈ গৈছে আৰু মোক প্ৰথমবাৰ দেখিলে মানুহে যেতিয়া এক্সিডেণ্ট হৈছিলে মানুহে দাঙি আনিছে মেডিকেল লৈ গৈছে তাৰপিছত বহুতখিনি দেখিছে দেখাৰ কাৰণে তাই মা ভাল হওক বুলিয়ে মোক এৰিব পাৰিছে তাৰপিছতে আৰু এতিয়া যাব লাগিব ভালো লাগিছে মোৰ একেলগত থাকিব পাম ইমান দিনৰ পাছত এতিয়া 9 মাহে হৈ গ'ল মই কমপ্লিট ভাল পোৱা নাই ভৰিখন হাড়ডাল জইন হোৱা গৈ নাই যে সেইকাৰণে তথাপিতো যাম বুলি সাহস কৰিছোঁ থাকিম বুলি কিছুমান ক্ষেত্ৰত ভয়ো লাগিছে এনেকুৱা অৱস্থাত মই থাকিবলৈ যাম আৰু বিশেষকৈ কিছুমান
কথা নিমিলাৰ কাৰণে ভয় লাগিছে জানো ভাগ্য কি আছে তাকে হ'ব আৰু যাবতো লাগিবই এতিয়া যাওঁ ভিতৰলৈ ভাত খাব মাতিছে ভাত খাওঁগৈ এতিয়া দেখিছেনে এইফালে বেক কেমেৰা কৰি দেখাই আছোঁ ইমান ধুনীয়া বতাহ এইফালৰ পৰা চাওক কিমান ধুনীয়া বতাহ মাৰি আছে সেইকাৰণে ইয়াতে বহি আছোঁ বহুত দেৰি হ'ল বহুত কথা পাতিলোঁ বহুত কথা ক'লোঁ তাকে এতিয়া যাওঁ মায়ে ভাত খাব মাতিছে এইখন এতিয়া মোৰ বচনতি হৈ গৈছে যাওঁ এতিয়া ভাত খাই লওঁ এয়া ভাত খাই লওঁ কি বনাইছে জানো এয়া দাইল কি আছে ইয়াত ৰহৰ দাইল কি দিছে বিলাহী তাৰপিছত এয়া কি ভাজি ৰঙালাও পাত আলু দি ভাজি তাৰপিছতে বুটৰ চাটনি আৰু এয়া হৈছে মৰাপাত গাঠি মাৰি ফ্ৰাই কৰি দিছে আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ যে মই ভিডিঅ' কেনেকৈ বনাওঁ আৰু এয়া দেখিছেনে এয়া চকীত মই বহি লৈছোঁ এখন তাৰপিছতে বেক কেমেৰা কৰি দেখাইছোঁ আৰু দেখিছেনে এয়া চকী এখনত থৈ লৈছোঁ মোৰ খৰিখন আৰু ইয়াত বহি লৈছোঁ আৰু এইফালে মোবাইলটো এনেকৈ এইটো টেমা এটা থৈ দিছোঁ চব এইটো টেমা এইটোতে মই মোবাইলটো মই এনেকৈ থৈ লওঁ এনেকৈ ভিডিঅ'বোৰ বনাওঁ আৰু আজি কৈ দিলোঁ যিমানডোখৰ ওলাই মোবাইলত সিমানডোখৰহে ধুনীয়াকৈ ৰেডি হৈ লওঁ আৰু বাকীখিনি এনেকৈ থাকোঁ এইখিনি আৰু কৰি থকা নহয় আৰু আকৌ মেখেলা চেখেলা আৰু পিন্ধি নাথাকোঁ আৰু এনেকৈয়ে বনাওঁ এনেকৈ সেইডোখৰ দেখুওৱা নহয়েই সেইকাৰণে আৰু মই আৰু যেতিয়া তেনেকৈয়ে বনাই আছোঁ এয়া এটা DIY বনাইছিলোঁ আপোনালোকে যে দেখিছে ফুলবোৰ সেইবোৰ কাৰ্টুনৰ হয় কাৰ্টুনবোৰ কাটি কাটি তেনেকৈ বনাইছোঁ মই প্ৰথমৰ পৰাই কেনেকৈ বনাইছোঁ গোটেই ভিডিঅ'টো কৰি ৰাখিছোঁ আপোনালোকক দিম আৰু অকণমান কাম আছে বাকী সেইখিনি কৰি লওঁ আপোনালোকে ভিডিঅ'টো চাব অলপ টাইম লাগে আপোনালোকে যদি বনাওঁ বুলি ক'লে বনাব পাৰিব খালি অকণমান টাইম লাগিব আৰু দেখিবলৈ কিন্তু ধুনীয়া হয় কেমেৰাত কেনেকুৱা লাগিছে নাজানো ইভাগে চাবলৈ মই দেখি ধুনীয়াই লাগিছে মোৰ 3-4 দিন মানে লাগিলে একেৰাহে কৰি থাকিবলৈ মন নাযায় যে সেয়ে মন গ'লে অলপ অলপকৈ কৰোঁ তেনেকেই আমনি লাগি যায় কাগজবোৰ কাটোতে আৰু এৰাওঁতে অলপ টাইম লাগে আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব মৰম দিব আগবঢ়াই লৈ যাব ধন্যবাদ